মৃত্যুৰ পাছতো অমৰ হৈ ৰ'ল প্ৰেমৰ সম্পৰ্ক। মৃত্যুৰ পাছত হ'ব লগা পত্নীৰ শিৰত ওলাই দিলে সিন্দুৰ। কইনাৰ সাজেৰে শেষ বিদায় ল'লে পাপৰিয়ে। কেদাৰনাথ দৰ্শন কৰিবলৈ গৈ ঘূৰি আহিল পাপৰিৰ নিথৰ দেহ। ডিচেম্বৰত নজীৱনৰ পাতনি মেলাৰ কথা আছিল। কপালত ৰঙা বেলি এটা আঁকি জীৱন সজোৱাৰ কথা আছিল। কিন্তু নিয়তিৰ ওচৰত যেন হাৰ মানি গ'ল মৰিগাঁৱৰ পাপৰিয়ে। অৱশ্যে হ'ব লগা স্বামীয়ে মৃত্যুৰ পাছতো অমৰ কৰি ৰাখিলে দুয়োৰে সম্পৰ্ক। পাপৰিৰ নিথৰ শৰীৰৰ কাষত বহি শিৰত সেন্দুৰ দি পূৰণ কৰিলে কইনা হোৱাৰ সপোন। সম্পূৰ্ণ ৰীতি নীতিৰে পাপৰিৰ কপালত আঁকি দিয়া হ'ল ৰঙা সেন্দুৰৰ ফুট। মূৰত তেল সেন্দুৰ, গাত মাহ হালধি সানি সকলোৰে সন্মুখতেই গুৱাহাটীৰ জ্যোতিপ্ৰসাদ দত্তই পত্নী বৰণ কৰিলে পাপৰি ডেকাক। ৰীল নহয়, ৰিয়েলত এনে ঘটনা বিৰল। মৃত্যুৰ পাছত হ'ব লগা পত্নীক কইনাৰ ৰূপত হেঁপাহ পলুৱাই চাই ৰ'ল হ'ব লগা স্বামীয়ে। বিবাহৰ দৰে সম্পৰ্কৰ ওপৰত একাংশ মানুহৰ বিশ্বাস হেৰুৱাৰ সময়তেই এই ছবিখনে দকৈ সাজ পেলাইছে সকলোৰে মনত। উল্লেখ্য যে মৰিগাঁৱৰ দলংঘাটৰ পাপৰি ডেকা নামৰ যুৱতীগৰাকী তীৰ্থ ভ্ৰমণৰ বাবে কেদাৰনাথলৈ গৈছিল বন্ধু বান্ধৱীৰ সৈতে। কেদাৰনাথলৈ যোৱাৰ পথত শ্বাস প্ৰশ্বাসজনিত কাৰণত অসুস্থ হৈ পৰিছিল পাপৰি। 4 মে'ত মৃত্যু হৈছিল যুৱতীগৰাকীৰ। কেদাৰনাথৰ পৰা মাত্ৰ 500 মিটাৰ নিলগত এই কৰুণ ঘটনাটো সংঘটিত হৈছিল। বৃহস্পতিবাৰে পুৱা মৃতদেহ ঘৰলৈ অনাৰ পাছতেই এক অবৰ্ণনীয় পৰিৱেশ। তাৰ পাছতেই হ'ব লগা স্বামীয়ে শিৰত সেন্দুৰ দি শেষ বিদায় দিলে পাপৰিক। যি দৃশ্যই এতিয়া শোকৰ ছাঁ পেলাইছে সমগ্ৰ ৰাজ্যত। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।